দৰঙৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন। দৰঙৰ আধ্যাত্মিক সেৱাৰ কেন্দ্ৰ বিষ্ণুপ্ৰভু সেৱাশ্ৰমত অহা 8 নৱেম্বৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ব্যাপক আয়োজন চলিছে। বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ মুখ্য পৰিচালক খগেন ডেকাই জনোৱা অনুসৰি সেৱাশ্ৰমত পোনপ্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ লগতে সীতা হৰণ বালিবধ নাট প্ৰদৰ্শিত হ'ব। ভক্তিৰসৰ মধুৰ সমন্বয় হৈছে ৰাসলীলা। শৰৎকালৰ পূৰ্ণিমা তিথিত আয়োজিত আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাসলীলাত হোৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠানে সুকীয়া বৈশিষ্ট্য বহন কৰি আহিছে। আনহাতে শৰৎকালৰ জোনাক নিশা শ্ৰীকৃষ্ণই গোপীসকলক প্ৰেম ৰসেৰে আপ্লুত কৰি বৃন্দাবন উৎফুল্লিত কৰাৰ প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। নিউজ ৰিপৰ্ট AIN লাইভ। আজি আমি আপোনালোকক জনাবলৈ পাই আমি এটাই সুখ অনুভৱ কৰিছোঁ যে এই অনুষ্ঠানখনে এখন আধ্যাত্মিক অনুষ্ঠান আজি 14 বছৰ গঢ়িলে। এই 14 বছৰৰ অন্তত আমি গুৰুজনাৰ যিখিনি ৰীতি নীতিৰে আজি কাম কৰি গৈ আছোঁ, আধ্যাত্মিকভাৱে নীতি শিক্ষাই হওক মানে আৰু তেওঁলোকৰ কৰ্মদক্ষতাৰ শিক্ষাই হওক, গোটেইখিনি কৰি গৈ আমি এইবাৰ গুৰুজনাৰ যিখিনি কৃষ্ণৰ ৰাসলীলা, সেই ৰাসলীলাখন আমি 21 কাতি 8 নৱেম্বৰত বিষ্ণুপ্ৰভু সেৱাশ্ৰমৰ পদূলিত আমি কৰিম বুলি আগবাঢ়িছোঁ। গতিকে আমি ইয়াৰ পৰা আপোনালোকক সেৱা জনাইছোঁ যাতে সেই তাৰিখত সকলো আই বাপ সমস্তই গোটেইসমূহ অসমবাসী ৰাইজকে আমি সেৱা ধৰিছোঁ যাতে এই অনুষ্ঠানভাগিত সফলভাৱে আপোনালোকে আমাক সহযোগিতা কৰি আমাক অনুষ্ঠানখন আগুৱাই যাব বুলি আমি সেৱা ধৰিছোঁ। কৃষ্ণ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।